আপোনাৰ ঘৰ দুৱাৰ আপোনাৰ টকা পইচা চাই আহিব বিচৰা আপোনাৰ মিতিৰৰ পৰা আপুনি সাৱধানে থাকক বা আপোনাৰ যিকোনো সম্পৰ্কীয় মানুহ যিসকলে আপোনাৰ ঘৰ দুৱাৰ কেনেকুৱা আপোনাৰ টকা পইচা আছে নাই এই ধৰণৰ যিসমূহ চাই বিশ্লেষণ কৰি তেওঁলোকে ফুৰিবলৈ আহে বা যাম বুলি ভাবে এনেকুৱা মানুহৰ পৰা সদায় দূৰত থাকক। এই মানুহবোৰৰ মনোবৃত্তি কেতিয়াও ভাল নহয়। এই মানুহবোৰে যিমানেই ভাল কথা নকওক কিয় তেওঁলোকে মানুহৰ ভাল ঘৰ ভাল টকা পইচা এইবোৰৰ প্ৰতি বেছি তেওঁলোকৰ যি লাভ হৈ থাকে এইসকল ব্যক্তিৰ পৰা সদায় আঁতৰত থাকক, কাৰণ এইসকলে আপোনাক জীৱনত আগবাঢ়ি যোৱাত কেতিয়াও আপোনালোকক সহায় নকৰে। তেওঁলোকে কেৱল মুষ্টিমেয় নিজৰ জীৱনৰ কথা ভাবে, নিজৰ স্বাৰ্থৰ কথা ভাবে, নিজৰ যি উচ্চ লাইফষ্টাইল সেই লাইফষ্টাইলৰ কথা ভাবে। তাত কিন্তু আপুনি যদি এই ক্ষেত্ৰত তেওঁলোকৰ সমান হয় মানে আগবাঢ়িছে তেতিয়া আপোনাক পাত্তা দিব। অন্যথা আপোনাৰ যদি হাতত টকা নাই, আপোনাৰ পইচা নাই, আপুনি যদি ঘৰ দুৱাৰ আপোনাৰ ভাল নহয়, তেনেহ'লে আপোনাক কোনো ক্ষেত্ৰতে আপোনাক গুৰুত্ব দিব নিবিচাৰে। আৰু এইসকল মনুষ্য কোনো দিনো জীৱনত সুখী থাকিব নোৱাৰে। তেওঁলোকৰ টকাৰ পিছত দৌৰোতে তেওঁলোকে মানুহৰ আচলতে মৰম সুখানুভূতি কি এই সুখানুভূতিৰ পৰা তেওঁলোকে আঁতৰি যাব লগা হয়। সেয়েহে এনেধৰণৰ মিতিৰৰ মানুহ যদি আপোনালোকৰ আছে, এনেধৰণৰ ব্যক্তি যদি আপোনাৰ চা চিনাকি আছে, তেওঁলোকৰ পৰা আঁতৰি থকাটোৱে শ্ৰেয় বুলি ভাবোঁ। কাৰণ এই মানুহবোৰে আপোনাৰ জীৱনত কোনো সুখ প্ৰদান নকৰে। এই মানুহবোৰে আপোনাৰ ঘৰলৈ আহিলে ইমান দিন ঘৰ বনোৱা নাই কিয়, টকা পইচা কিয় ইনকম কৰিব পৰা নাই, একো কৰিবই পৰা নাই, আমি এইটো কৰোঁ, আমি তামুকটো কৰোঁ, নিজকে কিন্তু তেওঁলোকে অধিক উচ্চাকাংক্ষা বা অধিক দেখাই থাকে, মোৰ এইটো আছে, আমুক আছে, তামুক আছে, কিন্তু তেওঁলোকে আপোনাক আচলতে কি ধৰণে আগবাঢ়ি যাব লাগে, নিৰ্দিষ্ট পথত আগবাঢ়ি যাব লাগে এই ক্ষেত্ৰত কিন্তু কোনো ধৰণে সহায় নকৰে। সেয়েহে এইসকল ব্যক্তিৰ পৰা সদায় সাৱধানে থাকক। ধন্যবাদ।